আমাৰ 9.1 উপবেদত কি আছে একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকবোৰৰ কালি সমান এতিয়া আমি কি কৰিম যেহেতু ইয়াত দিয়া আছে একে ভূমি আৰু একে সমান্তৰাল ইয়াৰে ভূমি কোনটো হ'ব যোনটো একেবাৰে নিচে তলত আছে এইটো ভূমি হ'ব আৰু এই দুডাল কি হ'ব সমান্তৰাল আমিতো জানোৱে সামন্তৰিকৰ বিপৰীত বাহু সমান্তৰাল এই দুটো সমান্তৰাল আৰু এই দুটো সমান্তৰাল আমাক কৈছে কি একে ভূমিত আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামন্তৰিকবোৰৰ কালি সমান সামন্তৰিকবোৰৰ মানে যিমানে সামন্তৰিক নাথাকক ইয়াতে যদি আমি 10টাও এনেকে এইটো সাইডে কৰিলে আমাৰ কেইটা সামন্তৰিক পাম দুটা সামন্তৰিক পাম আৰু যদি এইটো সাইডে আৰু কৰি দিও আৰু তিনিটা পাই যাম আৰু যদি এইটো সাইডে কৰি দিও চাৰিটা পাঁচটা যিমান ওলাই থাকিব আমাৰ ইমান প্ৰয়োজন নাই গতিকে আমি কি কৰিম এইটোৰ পৰাই প্ৰমাণ কৰিম আমি ফাৰ্স্ট কি কৰিম আমি কোনটো অঙ্কন কৰিছিলো এ বি সি ডি আৰু এইটো সাইডে আৰু ই এফ ফাৰ্স্ট সামন্তৰিক কি আছিল আমাৰ এ বি সি ডি আৰু এইটো সাইড কি থাকি গল ই এফ তে ভূমিৰ ওপৰত দুটা সমান্তৰিক থাকি গল এটা কি কৰিম আমি জি কৰিছো হেগেনি কৰি দিম তে ইয়াৰ ভূমি কি আছে একেবাৰে তলৰ ডালক কি বুলি কয় ভূমি বুলি কয় ইয়াতে ডিসি ভূমিৰ ওপৰত ডিসি ভূমিৰ ওপৰত আৰু একে সমান্তৰাল যদি ভূমি এইডাল হয় সমান্তৰাল কোন দুডাল হ'ব এ এফ গোটেইটোৱে মানে আধা হ'ব নোৱাৰে গোটেইটো হ'ব লাগিব এ এফ আৰু ডিসিৰ ভিতৰত আছে মানে এ এফ সমান্তৰাল মানে কি দীঘল খাতালৈ হেতুলৈ একো কথা নাই মানে ইয়াৰ ব্যৱধান সমানত থাকিব যদি ইয়াৰ পৰা যদি আমি কিবা এডাল টানি দিও এটো যদি 10 সেমি এটো 10 সেমি হ'ব লাগিব কি কৰি এ এফ আৰু একে সমান্তৰাল কোন দুডাল ডিসি আৰু কোনডাল ডিসি আৰু এ এফৰ মাজত আছে আমি প্ৰমাণ কৰিব লাগে কি যোনটো এ বি সি ডি টোৰ কালি যিমান হয় ই এফ সি ডিৰ কালিটো সিমানে হ'ব লাগে এতেকে প্ৰমাণ কৰিব লাগে যে এটো এ বি সি ডিৰ কালি এ বি সি ডি সমান কালি কি হ'ব ই এফ আৰু সি ডি দুটা সমান্তৰিক আছে এইটো এটা আৰু এইটো এটা ই এফ সি ডি ই এফ সি ডি এতিয়া আমাৰ এইখিনি যিভাৱে এটো অঙ্কন কৰা গৈছে এইখিনি লিখি লোৱা হ'ল আৰু কি কি প্ৰমাণ কৰিব লাগে হেতুও লিখি লোৱা হ'ল এতিয়া কি কৰিম আমি প্ৰমাণ কৰিম ইয়াত চাবলৈ গ'লে ইয়াত এ বি সি ডিৰ কালিটো যদি আমি এটো সাইডৰ পৰা এ বি সি ডিৰ কালিটো ওলাব লাগে এ বি সি ডিত এটা ত্ৰিভুজ সোমাই আছে এটো এটা ত্ৰিভুজটো সোমাই আছে গতিকে আমি কি কৰিম এই ত্ৰিভুজটো যদি আমি এ বি সি ডিৰ লগত বা এ বি সি ডিৰ বাকিখিনি যি আছে ই বি সি ডি যদি এইখিনিৰ লগতে মিলাই কিনে এ বি সি ডিৰ গোটেইটো হৈছে যদি আমি এইখিনিৰ লগত এইখিনি যোগ কৰি দেও তেতিয়া আমি গোটেই কি পাই যাম ই এফ সি ডি ফাৰ্স্ট আমি কি কৰিম গোটেই এ বি সি ডিৰ কালিটো ওলাই লম কিন্তু তাৰ আগতে কি কৰিব লাগিব এই যেটো দুটা ত্ৰিভুজ আছে এই দুটা
সমান কৰি উলিয়াব লাগিব সমান কৰাৰ কাৰণটো মই কৈ আছোঁ বাৰু ফাৰ্ষ্ট কি কৰিম এই দুটা ত্ৰিভুজ এ ডি ই ত্ৰিভুজ এ ডি ই আৰু ত্ৰিভুজ এফ চি বি কোনটো সমান হ'ব যদি এইটোৰ পৰা চাব গ'লে সামান্তৰিকৰ বিপৰীত বাহু সমান গতিকে কি হ'ব এ ডিৰ লগত কোনটো সমান হ'ব বি চি এ ডিৰ বিপৰীত বাহু কোনটো বি চি আৰু ই ডিৰ এফ চি আমি কি কৰিব পাৰিম এ ডি সমান বি চি সামান্তৰিকৰ বিপৰীত বাহু আকৌ কি কৰিম আকৌ আমাক যেহেতু তিনিটা বস্তু লাগে আমি বাৰু এটা এইটো পাই আছোঁ দুটা এইটো পাই আছোঁ আৰু 3 নম্বৰটো কি পাম যদি আমি সামান্তৰিকৰ অনুৰূপ কোণ চাওঁ অনুৰূপ কোণ কোনটো হ'ব যদি আমি এইটো চাওঁ এইটো সাইডৰ পৰা যদি আমি সামান্তৰিকটোৰ পৰা চাওঁ এইটো কোণ আৰু এইটো কোণ কি হ'ব অনুৰূপ কোণ হ'ব কিয় যেহেতু এ বি সমান্তৰাল চি বি আৰু আমি জানো কি যদি এনেকৈ দুডাল সমান্তৰাল থাকে তাৰ যদি আমি বহিকোণটো আৰু লাগি থকা কোণটো নহয় তাৰ যিটো দূৰত কোণ থাকে সেই দুটা কোণ সমান হয় কিয় অনুৰূপ কোণ ইয়াৰ এই দুটা কি হ'ব ইয়াৰে অনুৰূপ কোণ হ'ব গতিকে কি কৰিম আমি লিখিম যেহেতু কোণটো এইটো সাইডৰ পৰা যাব ডি এ ই কোণ ডি এ ই সমান কোণ চি বি এফ চি বি এফ যেহেতু কি লিখিম আমি এইটো সাইডৰ পৰা এ ডি যেহেতু এ ডি সমান্তৰাল বি চি আৰু কি নাম হ'ব অনুৰূপ কোণ এইখিনি হৈ গ'ল আমি এতিয়া কি কৰিম আকৌ এডাল লাগিল গতিকে আমি কি কৰিম ডি সমান কি হ'ব চি এফ কি হ'ব সামান্তৰিকৰ বিপৰীত বাহু সামান্তৰিকৰ বিপৰীত বাহু এতিয়া ইয়াত কি আছে ফাৰ্ষ্টটো বাহু আছে এইটো সেইকাৰণে ফাৰ্ষ্ট কি হ'ব বাহু আৰু সেকেন্ডটো কি আছে কোণ বাহু কোণ তাৰপিছত 3 নম্বৰটো আছে বাহু গতিকে ত্ৰিভুজৰ শৰ্ত সিদ্ধমতে বাহু কোণ বাহু শৰ্তমতে ত্ৰিভুজ এ ডি ই সৰ্বাংগ সম ত্ৰিভুজ কি হ'ব এফ চি বি এতিয়া ত্ৰিভুজ এ ডি ই সমান ত্ৰিভুজ এফ চি বি কিয় কাৰণ চিপিচিটি মতে যদি দুটা ত্ৰিভুজ সৰ্বাংগ সম হয় তাৰে যিমানবিলাক বাহু কোণ থাকে সকলোবিলাক সমান হৈ যায় আৰু যদি বাহুবিলাক সমান হৈ যায় ত্ৰিভুজ দুটাতো এনেও সমান হৈ যাব গতিকে আমি এইখিনি কৰি ল'লোঁ এতিয়া কি কৰিম আমি এইটোৰ মতে যাওঁ আমি এ বি চি ডিৰ কালি উলিয়াম আকৌ কালি এ বি চি ডিৰ কালি কি হ'ব এ বি চি ডিত দুটা বস্তু লগ হৈ আছে মই আগতে কৈছিলোঁ এইটোত আছে কালি ত্ৰিভুজ এ ডি ই কালি এ ডি ই
প্লাস কালি কি হ'ব ই বি সি ডি ই বি সি ডি আমি কালি এডি ঠাইত কি লিখিব পাৰোঁ এফ চি বি কালি এইটোৰ পৰা আমি কি লিখিব পাৰোঁ এফ চি বি লিখি দিব পাৰোঁ এডি সমান কি হৈছে এফ চি বি আমি এফ চি বি লিখি দিলোঁ এফ চি বি কালি ই বি সি ডি এতিয়া যদি আমি দুটা মিলাই দিওঁ এফ চি বি কোনটো হ'ব এইখিনি এফ চি বি এইখিনি আৰু যদি ইয়াত কি আছে ই বি সি ডি এইখিনি মিলাই কি হ'ব ই এফ চি ডি কালি এইটো কমন হৈ যাব দুটাৰ পৰা আৰু দুটা মিলাই কিনে কি হ'ব এফ চি বি প্লাছ ই বি চি ডি কালি হৈ গ'ল কি যাব এফ চি বি আৰু ই বি চি ডি মিলাই কি হৈছে এফ চি বি ই বি চি ডি মিলাই হ'ব গোটেই ই এফ চি ডি ই এফ চি ডি এতিয়া কালি ত্ৰিভুজ এ বি চি ডিৰ লগত এইটো সমান হৈ গ'ল আমাৰ এইটো প্ৰমাণ হৈ গ'ল